নমস্কাৰ। আজি আপোনালোকক মই এখন কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। সেই কবিতা আবৃত্তি প্ৰতিযোগিতাখন সকলোৰে বাবে মুকলি আছিল আৰু তাত প্ৰতিযোগীসকল বিভিন্ন বয়সৰ ভিন ভিন ঠাইৰ পৰা আহিছিল। তাত সকলোৱে অংশগ্ৰহণ কৰিব পাৰিছিল আৰু সেই প্ৰতিযোগিতাখনৰ বিষয়ে মই আপোনালোক ক'ব খুজিছোঁ, আপোনালোকে শুনিব দেই। প্ৰথমতে কবিতা প্ৰতিযোগিতাখনত এটি সৰু ল'ৰা আহিল। এইবাৰৰ প্ৰতিযোগী শ্ৰী যাদৱ গগৈ। আৰু আপোনালোকে নাজানে যাদৱ গগৈক মাকে যোন বস্তু পঠিয়াইছে কবিতা প্ৰতিযোগিতাত ঠিক এনেকৈ আহিলে। নমস্কাৰ, মোৰ নাম শ্ৰী যাদৱ গগৈ। আজি আবৃত্তি কৰিবলগীয়া কবিতাটোৰ নাম কুলি। কুলি কুলি আকৌ এবাৰ মাত না কুলি কুলি আকৌ এবাৰ মাত না এইবাৰ প্ৰতিযোগী আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি শ্ৰী গুণাৰাম চুতীয়া। নমস্কাৰ। ঢেৰ মানুহ দেখিছোঁ। সৰুতে সেই কবিতা আবৃত্তি কৰিছিলোঁ, গাটো বৰ ভাল নহয়। গতিকে সেই কবিতা আবৃত্তি প্ৰতিযোগিতা আছে বুলি শুনি ইয়ালৈ দৌৰি আহিলোঁ। ৰাইজখন বেয়া নাপাব দেই। কবিতা সকলোৰে বাবে মুকলি বুলি শুনিলোঁ যে সেইকাৰণে আহিলোঁ। পঢ়িছিলোঁ কবিতাটো। আজি মই আবৃত্তি কৰিবলগীয়া কবিতাটোৰ শিৰোনাম হৈছে কুলি। কুলি কুলি আকৌ মাত গছৰ ডালত বহি পাতৰ আঁৰত বহি কুলি গছৰ ডালত বহি পাতৰ আঁৰত বহি এইবোৰ মানে কাপড় আমনি কৰিছে যে আহিছো দে আহিছো কৃষ্ণ প্ৰভু আহিছো দে আহিছো। এইবাৰ প্ৰতিযোগী আমাৰ গাঁৱৰ এজন বিশেষ যুৱক শ্ৰী আৰক্ত শইকীয়া। নমস্কাৰ। মই আবৃত্তি কৰিবলগীয়া কবিতাটোৰ শিৰোনাম কুলি। কুলি কেনেকৈ চাইছে কেনেকৈ চাইছে ছাৰ আহিছে ছাৰ লাগিছে। মই আবৃত্তি কৰিবলগীয়া কবিতাটোৰ নাম হৈছে কুলি। কুলি গছৰ ডালত বহি পাতৰ আঁৰত বহি আকৌ এবাৰ মাত না কুলি 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 চাইছে চাই কিবা হাত নাপাই নেকি? নমস্কাৰ। এইবাৰ প্ৰতিযোগী আপোনালোকক ক'ব খুজিছোঁ বাবু এইবাৰ প্ৰতিযোগী
এসময়ত তেওঁ ভালে কবিতা আবৃত্তি কৰিছিলে, খালি শেহতীয়াকৈ তেওঁ এইটো ধৰাৰ কাৰণে অলপ দিগদাৰ। তথাপিও তেওঁ অনবৰত এইটো ধৰি থাকে আজিকালি। আমি ইয়াতে দিছোঁ আৰু তেওঁ বেছি নাই নহয়। তেওঁ আহিব আপোনালোকৰ মাজতে। এখন খুব ভাল কবিতা আবৃত্তি কৰিছিল। আজি তেওঁ কেনেকুৱা কবিতা আবৃত্তি নাজানো। শ্ৰী বদন গগৈ। নমস্কাৰ। মোৰ নাম শ্ৰী বদন গগৈ। কবিতা মই কৈছোঁ নহয়, ভাল ভাল কবিতা। আজি যে ইয়াৰ কবিতা আবৃত্তি প্ৰতিযোগিতা পাতিছে, কুলি নাকি মই আবৃত্তি কৰিম। যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব দেই। কুলি কুলি আকৌ এবাৰ মাত না। গছৰ ডালত বহি পাতৰ আঁৰত বহি আকৌ এবাৰ মাত না কুলি। কুলি কুলি এইবাৰৰ প্ৰতিযোগী তেওঁ আজি জীৱনত এটা ঘটনা ঘটিল। তেওঁ যিগৰাকী ছোৱালীক ভাল পাইছিলে, আজি কবিতা আবৃত্তি প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবলৈ অহাৰ আগতে তাই বেলেগ এজনী পলাই গ'ল। তথাপিও তেওঁ আহিছে কবিতা আবৃত্তি কৰিবলৈ। কবিতা ভাল পায়। আমাৰ সমবেদনা তেওঁলোকে আছে। বিদ্যুৎ শইকীয়া আহিছে। ৰাইজ, মই আবৃত্তি কৰিবলগীয়া কবিতাটোৰ হিৰোৰ নাম কুলি। কুলি কুলি গছৰ ডালত বহি এইবাৰৰ প্ৰতিযোগী, আমাৰ শেষ প্ৰতিযোগী, এওঁলোক নিৰ্বাচিত হৈছিলে। বহুতৰ মাজত আমি এওঁলোকক বাছি উলিয়ালোঁ। তাৰ ভিতৰত আমাৰ বিশ্বাস কৰিম তেওঁলোকক আজি পুৰস্কাৰ ঘোষণা কৰিব। এইবাৰৰ প্ৰতিযোগী খুব ভাল আবৃত্তিকাৰ, কিন্তু তেখেতৰ এটা প্ৰব্লেম আছে। আপোনালোকে পিছত গম পাব। জীৱন শইকীয়া, জীৱন আহক। নমস্কাৰ। আজি মই আবৃত্তি কৰিবলগীয়া কবিতা আবৃত্তি প্ৰতিযোগিতাৰ কবিতাটো হ'ল কুলি। ভুল হ'লে ক্ষমা কৰিব। কুলি কুলি গছৰ ডালত বহি পাতৰ আঁৰত বহি আকৌ এবাৰ মাত না কুলি। কুলি কুলি গছৰ কুলি গছৰ পাতৰ আঁৰত বহি কুলি 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 কুলি